Hello everyone, how are you all? আপোনালোক প্ৰত্যেককে মোৰ YouTube चैनल KSGB2 লৈ স্বাগতম জনাইছো। आप सबको मेरा YouTube चैनल KSGB2 में हार्दिक स्वागत करता हूं। वेलकम टू माय YouTube चैनल KSGB2 फैक्ट्स ऑफ लाइफ। ভৈলাহা নাৰদৰ ঋষি নামে অৱতাৰ, পঞ্চৰাত্ৰ নামে তন্ত্ৰ কৰিলা প্ৰচাৰ, জাক আচৰিলে মহা মুখ্য পদ পায়, হৰিৰ কীৰ্তন কৰি ফুৰা বিনাবাই, ৰাম হৰিৰ কীৰ্তন কৰি ফুৰা বিনাবাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনৰ চতুৰ্বিংশতি অৱতাৰ বৰ্ণনাৰ দ্বিতীয় কীৰ্তনত শ্ৰী নাৰদ অৱতাৰৰ কথা কৈছে। 24 ভাগ অৱতাৰৰ ভিতৰত ভগৱান কৃষ্ণৰ এভাগ অৱতাৰ হ'ল শ্ৰী নাৰদ, আৰু শ্ৰী নাৰদ অৱতাৰ ধাৰণ কৰি তেওঁ পঞ্চৰাত্ৰ নামে এখন তন্ত্ৰ প্ৰচাৰ কৰাৰ কথা গুৰুজনাই কৈছে। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৱে নিজেই কৈছে যে এই তন্ত্ৰভাগক আচৰণ কৰিলে বোলে মহা মুখ্য পদ প্ৰাপ্ত কৰিব পাৰি। মই জানিছো যে শ্ৰীমদ ভাগৱত পাৰ্ট 1 বুলি আমাৰ যিটো আগৰ ভিডিঅ' আছিলে সেইটো ভিডিঅ' সকলোৱে আপোনালোকে প্ৰত্যক্ষ কৰিছে। ভাবিলো যে শ্ৰীমদ ভাগৱত পাৰ্ট 2ৰ ভিডিঅ'লৈ যোৱাৰ আগতে আমি পঞ্চৰাত্ৰ তন্ত্ৰতনো ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিৰ তথা নৈবেদ্যৰ কি মাহাত্ম্য লিখা আছে তাৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰোঁ। গতিকে আহকচোন আমি জানিবলৈ চেষ্টা কৰোঁ যে ইয়াত শ্ৰীকৃষ্ণৰ ভক্তি আৰু নৈবেদ্যৰ মাহাত্ম্যৰ বিষয়ে কি লিখা আছে। এবাৰ পিতৃ ব্ৰহ্মাদেৱৰ পৰা ভগৱান শ্ৰী নাৰদ মুনিয়ে সমস্ত বেদ আৰু বেদাংগৰ জ্ঞান অৰ্জন কৰিলে। তাৰ পিছত নিজৰ পিতৃৰ পৰা সমস্ত জ্ঞান অৰ্জন কৰি ভাৰতবৰ্ষৰ প্ৰসিদ্ধ কেদাৰনাথ তীৰ্থলৈ তেওঁ গমন কৰিলে। আৰু কেদাৰনাথ তীৰ্থৰ পৰা গৈ হিমালয়ৰ পূবফালে থকা মনোহৰ গংগা নদী বা যাক গংগা নদীৰে আৰু এটা সোঁত হ'ল অলকানন্দা নদী, সেই অলকানন্দা নদীৰ পাৰত সকলোৰে অভিষ্ট সিদ্ধ কৰা নাৰায়ণ ক্ষেত্ৰত শ্ৰী নাৰদ দেৱে নিজৰ পিতৃ ব্ৰহ্মাদেৱৰ দ্বাৰা দিয়া সমস্ত বিধি বিধান সহিতে দিব্য 1000 বছৰ তপস্যা কৰিল। আৰু দিব্য 1000 বছৰ তপস্যা কৰোঁতে 1000 বছৰৰ পাছত যেতিয়া তেওঁৰ তপস্যা সম্পূৰ্ণ হ'ল, তেতিয়া তেওঁ অকণমান স্বল্প আৱাজৰ অকণমান ধ্বনিৰ আৰু শুনিবলৈ অত্যন্ত সুখদায়ক মধুৰ আকাশবাণী শুনিছিল। সেই আকাশবাণী ভাগ আছিলে আৰাধিত যদি হৰি তপসা তত কিম, নাৰাধিত যদি হৰি তপসা তত কিম, অন্তর বাহির यदि हरि तपसा ततः किम, नान्तर बाहिर यदि हरि तपसा ततः किम, विरम विरम ब्राह्मण किम तपस्या सुवच्छ, ब्रज ब्रज द्विज शीघ्रं शंकर ज्ञान सिंधु, लभ लभ हरि भक्तिम वैष्णवोक्ताम सुपक्वाम, भव निगाड़ निबंध चेदिनीम कट्टिनीम च। ইয়াৰ অৰ্থ আছিলে যে যদি ভগৱান শ্ৰীকৃষ্ণক আৰাধনা কৰা গৈছে তেন্তে হলে তপস্যা কি কৰিব লাগে, আৰু যদি ভগৱানক আৰাধনাই কৰা নাই, শ্ৰীকৃষ্ণক আৰাধনাই কৰা নাই, তেন্তে হলে তেওঁৰ তপস্যা ব্যৰ্থ, তেতিয়াও তপস্যা কি কাম। আৰু যদি যিজন ব্যক্তিয়ে নিজৰ বাহিৰে ভিতৰে ভগৱান হৰিৰ বা শ্ৰীকৃষ্ণৰ সত্তা অনুভৱ কৰি পেলালে তেন্তে হলে তেওঁৰ কাৰণে আৰু তপস্যাৰ কি কাম। আৰু কৈছে যে যিজন অধম ব্যক্তিয়ে নিজৰ ভিতৰ আৰু বাহিৰত শ্ৰীকৃষ্ণক অনুভৱেই কৰিব পৰা নাই তেখেতৰ তপস্যা ব্যৰ্থ, তেখেতেও তপস্যা কৰা কি দৰকাৰ। গতিকে আকাশবাণীত কৈছে যে হে ব্ৰাহ্মণ, ৰখা ৰখা, কি তপস্যা কৰিছা, তপস্যাতনো কি আছে, তুমি সোনকালে ব্ৰজ ব্ৰজ দ্বিজ শীঘ্ৰম শংকৰ জ্ঞান সিন্ধুম, সোনকালে তুমি জ্ঞান সিন্ধু ভগৱত পাদ শ্ৰী পৰম মহেশ্বৰ সদাশিৱ শম্ভুৰ ওচৰলৈ যোৱা, আৰু তেওঁৰ পৰা বৈষ্ণৱক, শিৱ যিহেতু পৰম বৈষ্ণৱ হয়, বৈষ্ণৱৰ শ্ৰেষ্ঠ বৈষ্ণৱ হ'ল মহাদেৱ শিৱ, গতিকে সেই বৈষ্ণৱৰ পৰা কোৱা পৰিপূৰ্ণ পৰিপক্ক হৰিভক্তি শীঘ্ৰে লাভ কৰি নিজৰ সংসাৰ বন্ধ তৰণ কৰা। এই ৰূপে যেতিয়া আকাশবাণীটোত কৈছিল তেতিয়া স্বৰ্ণ নদীৰ পাৰলৈ গৈ নাৰদে এই আকাশবাণীৰ কথাটো ভাবিবলৈ চিন্তা কৰিবলৈ ধৰিলে যে 1000 বছৰ তপস্যা কৰিলো, তপস্যাৰ অন্ততনো এনেকুৱাহে ভৱিষ্যবাণী আকাশবাণী শুনিব পালো নে। গতিকে তাৰ পাছত সেইখিনি সময়তে নাৰদ মুনিয়ে তাত কান্দিবলৈ ধৰিলে আৰু কান্দি কান্দি সেই আকাশবাণীৰ গূঢ় তত্ত্ব বিচৰাত লাগিলে। কিন্তু সেই কান্দি কাটি অতিষ্ঠ হৈ পৰা নাৰদ মুনিয়ে তেতিয়াই তেওঁৰ সন্মুখত ভগৱান ব্ৰহ্মা আৰু সনত কুমাৰ আদি তেৰাৰে ভায়েকক দৰ্শন পালে। আৰু তেতিয়া ভগৱান ব্ৰহ্মা আৰু সনত কুমাৰক পাদ্য আৰু অৰ্ঘ্যৰে পূজা কৰি তেখেতক আসন গ্ৰহণ কৰিব দিলে। ভগৱান ব্ৰহ্মাই আসনত বহাৰ পাছত ভগৱান নাৰদে তেওঁক এই প্ৰশ্ন সুধিছিল যে হে প্ৰভু, মই 1000 বছৰ তপস্যা কৰাৰ পাছত চোন এনেধৰণৰহে আকাশবাণী শুনা পালো,
ইয়াৰ অৰ্থ কি? তেতিয়া সেই অৰ্থৰ পাছত সেই অৰ্থৰ কথা জনাবলৈ গৈ ব্ৰহ্মাদেৱে যিখিনি কথা কৈছিল সেইখিনি কথা শ্ৰীকৃষ্ণ ভক্তিৰ অত্যন্ত উচ্চস্তৰীয় শ্ৰীকৃষ্ণ ভক্তিৰ মাহাত্ম্য প্ৰকাশক হয়। গতিকে ব্ৰহ্মাদেৱে তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিৰ মাহাত্ম্য প্ৰকাশ কৰি আকাশবাণীৰ অৰ্থটো এনেদৰে বহলাইছিল, এনেদৰে ব্যাখ্যা কৰিছিল নাৰদৰ আগত। শুনো আহকচোন। হে বৎস পূৰ্ব শ্লোকাৰ্থম নিগূঢ়ম শ্ৰুতি সম্মতম বেদাৰ্থম দ্বিবিধম শুদ্ধম ব্যাখ্যাম কুৰ্বন্তি বৈদিকা। যে হে বৎস, যিটো পূৰ্বৰ শ্লোক আছিল অৰ্থাৎ আৰাধিত য়াদি হৰি তপসা ততকিম, এই পূৰ্বৰ শ্লোকটো নিগূঢ় বৈদিক তথা শ্ৰুতিসন্মত হয়। বেদাৰ্থবাদী বিদ্বান ব্ৰাহ্মণ তথা বেদবাদী ব্ৰাহ্মণসকলে ইয়াক এইদৰে ব্যাখ্যা কৰে বুলি কৈ তেওঁ সেই আকাশবাণীটোৰ অৰ্থ ব্যাখ্যা কৰিব গ'ল। তেতিয়া কৈছিলে যে কৃষ্ণ মন্ত্ৰ পাশকস্য জীৱন মুক্তস্য ভাৰতে তপশ্চোপহাস বীজম তথা চৰ্বিত চৰ্বণম। যে ভাৰতবৰ্ষত যি শ্ৰীকৃষ্ণৰ মন্ত্ৰ গ্ৰহণ কৰে, শ্ৰীকৃষ্ণৰ মন্ত্ৰ উপাসক হয়, তেওঁলোক জীৱন্ততে মুক্ত, জীৱন মুক্ত বুলি কৈছে। তপশ্চোপহাস বীজম তথা চৰ্বিত চৰ্বণম। গতিকে সেই শ্ৰীকৃষ্ণ মন্ত্ৰৰ উপাসক ভক্তসকলে, শ্ৰীকৃষ্ণৰ পৰম বৈষ্ণৱ ভক্তসকলে যদি তপস্যা কৰে, তাত এই সিমানেই উপহাসৰ যোগ্য হয়, সেই বস্তুটো সিমানেই উপহাসৰ যোগ্য হয় যেনেকে চবোৱা বস্তুক পুনৰ আকৌ চবোৱা। গতিকে তাৰ পাছত কৈছে যে মন্ত্ৰ গ্ৰহণ মাত্ৰেনে পুৰুষানাম শতম সুত পুনাতি স্বভক্তম চ বান্ধৱা মস্ত্ৰবলীলয়া। অৰ্থাৎ তেওঁ মন্ত্ৰ গ্ৰহণ কৰাৰ লগে লগে তেওঁৰ লগত আৰু বাকী বংশৰ 100 জন লোকক পাপ মুক্ত কৰি পেলায়, আৰু লগতে তেওঁৰ নিজৰ ভক্তসকলৰ লগতে বন্ধু বান্ধৱসকলকো সেই কৃষ্ণ ভক্তজনে কৃষ্ণ মন্ত্ৰ গ্ৰহণ কৰাৰ লগে লগে মুক্ত কৰি পেলায়। আৰু তাৰ পিছত ভগৱান ব্ৰহ্মাই কৈছে যে নাহি ধৰ্ম নাহি তপঃ শ্ৰীকৃষ্ণ সেৱনাৎ পৰম পৰিশ্ৰমম চ বিফলম তপসা বৈষ্ণৱস্য চ। কৃষ্ণ মন্ত্ৰোপাসকস্য তীৰ্থপুত্ৰস্য পুত্ৰকা তীৰ্থস্নান মনসনম বেদেষু চ বিড়ম্বনম। কৈছে যে ভগৱান শ্ৰীকৃষ্ণৰ তপস্যা কৰা ভগৱান শ্ৰীকৃষ্ণৰ নাম লোৱাৰ নিচিনা ধৰ্ম আৰু কতো নাই, আৰু শ্ৰীকৃষ্ণৰ সেৱাৰ সমান সেই তপ জপ যাগ যজ্ঞ হ'ব নোৱাৰে। পৰিশ্ৰমম চ বিফলম তপস্যা বৈষ্ণৱস্য চ। যে বৈষ্ণৱ এজনে যদি তপস্যা কৰে তেন্তে হলে সেয়া চব বিফলৰ সূচকহে হয়, কাৰণ বৈষ্ণৱ এজনৰ কাৰণে তপস্যাৰ কোনো দৰকাৰেই নাই। আৰু কৃষ্ণ মন্ত্ৰ উপাসক তীৰ্থপুত হয়, অৰ্থাৎ স্বয়ং তীৰ্থ ৰূপী হৈ পৰে। আৰু তীৰ্থ স্নান মনসনম বেদেষু চ বিড়ম্বনম। গতিকে সেইজন কৃষ্ণ ভক্ত, পৰম নাৰায়ণৰ ভক্ত, শ্ৰীকৃষ্ণৰ ভক্ত পৰম বৈষ্ণৱজনৰ কাৰণে ব্ৰত, উপবাস, তীৰ্থ স্নান এইবিলাক চব বিড়ম্বনাহে মাত্ৰ। পূৰ্ব কৰ্মানুৰোধেন যৎ পাপম বৈষ্ণৱস্য চ মন্ত্ৰ গ্ৰহণ মাত্ৰেন নষ্টম বহুনো যথা তৃণম। অৰ্থাৎ পূৰ্ব কৰ্মৰ দোষৰ দ্বাৰা বৈষ্ণৱ এজনৰ যি পাপ সিদ্ধ হয়, সেই পাপটো শ্ৰীকৃষ্ণৰ মন্ত্ৰ গ্ৰহণ কৰাৰ লগে লগে যিদৰে অগ্নিয়ে শুকান বনক পুৰি ছাই কৰে, তদ্ৰূপ শ্ৰীকৃষ্ণ ভক্তৰ সেই পৰম বৈষ্ণৱজনৰ পাপ মন্ত্ৰ গ্ৰহণ মাত্ৰেই নষ্ট হৈ যায়। আৰু তাৰ পাছত কৈছে যে যিদৰে পবিত্ৰৰ ভিতৰত ভাৰতবৰ্ষ পবিত্ৰ হয়, তুলসী গছৰ ভিতৰত পবিত্ৰ হয়, অগ্নি আটাইতকৈ পবিত্ৰ হয় আৰু শুদ্ধ জল আটাইতকৈ পবিত্ৰ হয়, কিন্তু তাতকৈও পবিত্ৰ ভগৱান শ্ৰীকৃষ্ণৰ এজন পৰম শুদ্ধ সত্য ভক্তহে হয়। সেই ভক্তজনৰ পাদ ৰজ পাবৰ কাৰণে পৃথিৱীও ললায়িত হৈ থাকে, আৰু সেই ভক্তজনৰ পাদস্পৰ্শত, সেই ভক্তজনৰ স্পৰ্শত সমগ্ৰ তীৰ্থ, সমগ্ৰ প্ৰকৃতি পবিত্ৰ হৈ পৰে। ভক্তস্য পাদৰজসা সদ্যঃ পূতা বসুন্ধৰা। সেই ভক্তজনৰ পাদৰজ পালেই বসুন্ধৰা অৰ্থাৎ পৃথিৱী পবিত্ৰ হৈ যায়। নাহি পুত্ৰ ত্ৰিভুৱনে শ্ৰীকৃষ্ণ সেৱকাৎ পৰা। হে পুত্ৰ, এই ত্ৰিভুৱনৰ ভিতৰত শ্ৰীকৃষ্ণ সেৱাতকৈ আৰু ডাঙৰ পবিত্ৰ সেৱা আৰু পবিত্ৰ কাম হ'ব নোৱাৰে বা নাই। ইয়াৰ পাছত ভগৱান ব্ৰহ্মাই দ্বিতীয় চৰণৰ ব্যাখ্যা কৰিব ললে। দ্বিতীয় চৰণৰ ব্যাখ্যা কৰোঁতে নাৰদক এই বুলি কৈছিলে, আহকচোন শুনো আমাৰ সেই নাৰাধিত য়াদি হৰি তপসা ততকিম, এই দ্বিতীয় চৰণ ফাঁকিৰ ব্যাখ্যা ভগৱান ব্ৰহ্মাই নাৰদৰ আগত কিদৰে কৰিছিল। जिस अधम पुरुष ने श्री कृष्ण जी की आराधना नहीं की, उसके तप से क्या लाभ, वह व्यर्थ है, उसका परिश्रम निष्फल है।
व्रत दान तप उपवास वेदोपयुक्त यज्ञ तथा शुभ कर्म अभक्त मनुष्य को उसी प्रकार पवित्र नहीं करते जिस प्रकार सुरा के कुंभ को नदियां पवित्र नहीं कर सकते। अभक्त के स्पर्श मात्र से तीर्थ कंपित हो जाते हैं। अभक्त के भार के दुख से ही यह पृथ्वी भी कंपित हो जाती है। ইয়াত ধুনীয়াকে এই শ্লোক কেইফাঁকিৰ ব্যাখ্যাৰ পৰা আমাৰ মহাপুৰুষৰ হাতৰ কলম এফাকলেও মনত পৰে যে কৈছে যে স্বভাৱতে কলিত মলিন ভৈল বুদ্ধি দুষ্ট চিত্ত সবাকো নকৰে তীৰ্থে শুদ্ধি শতবাৰ জলত পখালে যদি পাত্ৰ অপবিত্ৰ তথাপি সুৰাৰ হেন পাত্ৰ। যে স্বভাৱতে কলি যুগত সকলোৰে বুদ্ধিবিলাক মলিন হৈ পৰিছে। কলি দুখৰ প্ৰভাৱত সকলো মানুহ পাপাচাৰত লিপ্ত হৈ পাপী হৈ পৰিছে। গতিকে এনে দুষ্ট চিত্ত স্বভাৱ তীৰ্থে কেতিয়াও শুদ্ধি কৰিব নোৱাৰে। যিদৰে জলকুম্ভ এটা জল নথৈ যদি তাত সুৰা ৰখা যায় তেন্তে সুৰাৰ কুম্ভ এটাক যেনেকে জলে পবিত্ৰ কৰিব নোৱাৰে, তদ্ৰূপ কলিযুগৰ মলিন চিত্তৰ ব্যক্তিসকলকো কোনো তীৰ্থ স্নান যাগ যজ্ঞ হোম তপ ব্ৰত আদিয়ে পবিত্ৰ কৰিব নোৱাৰে। ইয়াত সেইটোৱে কৈছে যে যিজন অধম পুৰুষে ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কৰাই নাই বা নকৰিলে তেন্তে হলে তেওঁৰ তপৰ কি লাভ হ'ব, আৰু সেইটোতো ব্যৰ্থই চলি যাব। ব্যৰ্থ মানে শ্ৰীকৃষ্ণ পূজা নকৰাকে কলি যুগত কোনো কাৰ্য সিদ্ধি নহয়। আৰু যিহেতু শ্ৰীকৃষ্ণ সমগ্ৰ দেৱতাৰে পতি হয়, দেৱাদি দেৱ পৰম ব্ৰহ্ম পৰমাত্মা হয়, গতিকে শ্ৰীকৃষ্ণৰ কৃপা নোপোৱাকে কাৰো ব্ৰত তপস্যা সিদ্ধ হ'ব নোৱাৰে। আৰু ইয়াত কৈছে যে তেনেকুৱা এজন ব্যক্তিৰ সকলো পৰিশ্ৰম নিষ্ফল হৈ যায়। ব্ৰত দান তপ উপবাস বেদোপযুক্ত কৰ্ম এই গোটেইবিলাক অভক্ত মনুষ্যবিলাকক সেই ধৰণেৰে পবিত্ৰ কৰিব নোৱাৰে যি ধৰণে মদ বা সুৰাৰ পূৰ্ণ কুম্ভ এটাক জলেৰে পবিত্ৰ কৰিব নোৱাৰে। অভক্ত এজনৰ পদস্পৰ্শ মাত্ৰেই তীৰ্থবিলাক কম্পিত হৈ যায় বুলি কৈছে। আৰু কৈছে যে অভক্তৰ ভাৰতে দুখিত বসুমতীৰ গাত ভূমিকম্প বা বিভিন্ন ধৰণৰ বেয়া প্ৰাকৃতিক দুৰ্যোগ আহিব পাৰে। তাৰ পাছত কৈছে যে ভগৱান হৰিয়েনো কেনেকে ধৰণৰ ভগৱান হৰিয়েনো কি ধৰণে ভগৱান শ্ৰীকৃষ্ণনো কি ধৰণেৰে নিজৰ ভক্তৰ খিয়াল ৰাখে, ভগৱানৰ কেনেকে নিজৰ ভক্তৰ খবৰ ৰাখে তাকে আমি অলপ শুনো আহকচোন। তস্য ৰক্ষা নিবন্ধেন তদভ্যাসে সুদৰ্শনম ধ্যান মাত্ৰেণ নিষ্পাপঃ পুনাতি ভুৱনত্ৰয়ম দত্তা চক্ৰম চ ৰক্ষাৰ্থম ন নিচ্ছিন্তু জনাৰ্দন স্বয়ং তন নিকটম याति তাম দ্ৰষ্টুম ৰক্ষণায় চ। কৈছে যে নিজৰ ভক্ত শ্ৰীকৃষ্ণৰ ভক্ত ৰক্ষাৰ বাবে স্বয়ং ভগৱান শ্ৰীকৃষ্ণই নিজৰ সুদৰ্শন চক্ৰক তেওঁৰ ওচৰলৈ পঠিয়াই দিয়ে। আনকি ভগৱান কৃষ্ণই নিজৰ সুদৰ্শন চক্ৰ পঠিয়াই দিও কিন্তু নিশ্চিন্ত হৈ নাথাকে। ভগৱান কৃষ্ণই সুদৰ্শন চক্ৰ পঠাই দিয়াৰ পাছতো সেই ভক্তজনৰ প্ৰেমত, সেই ভক্তজনক লগ পাবলৈ, সেই ভক্তজনৰ লগত কথা বতৰা পাতিবলৈ বা সেই ভক্তজনক সম্যক লগ দিবৰ বাবে তেওঁ নিজেও আহি পৰে। আৰু সেইকাৰণে যেতিয়া ভগৱান ব্ৰহ্মাই ইয়াৰ তৃতীয় চৰণলৈ লৈ গ'ল, তৃতীয় চৰণৰ কথাখিনিত ঠিক এনেধৰণে কৈছে যে নৰাধিত য়দি হৰি তপসা ততা কিম, এই ভাগ দ্বিতীয় চৰণ হ'ল। আৰু অন্তৰ্বাহিৰ ভগৱান য়দি তপসা ততা কিম, যে যিজন ব্যক্তিয়ে নিজৰ বাহিৰে ভিতৰে ভগৱানক আৰাধনা কৰি ল'লে তেওঁৰ তপস্যাৰ কি কাম, আৰু যিজন ব্যক্তিয়ে নিজৰ ভিতৰে বাহিৰে ভগৱানক আৰাধনা কৰিব নোৱাৰিলে বা আৰাধনা কৰা নাই তেওঁৰ তপস্যা ব্যৰ্থ বা কোনো কামৰ নহয়। সেইকাৰণে তাৰ পাছৰ শ্লোকখিনিৰ ব্যাখ্যা কৰিবলৈ গৈ ভগৱান ব্ৰহ্মাই কি কৈছে, কৃষ্ণ ভক্তি से विहीन द्विजोत से तो चांडाल सुकर तथा म्लेच्छ भी स्वधर्म का पालन करने के कारण महान है। যে কৃষ্ণ ভক্তিহীন ব্ৰাহ্মণ এজনো চাণ্ডাল শুকৰ বা গাহৰি বা ম্লেচ্ছ সকলো নিজৰ ধৰ্ম পালন কৰিবৰ বাবে বা নিজৰ ধৰ্ম পালন কৰি থকাৰ বাবে সেই ব্ৰাহ্মণজনতকে শ্ৰেষ্ঠ হয়। स्वधर्मविहीन ब्राह्मण अभक्ष्य भक्षण से तथा प्रतिदिन अधर्म का आचरण करने से पतित एवं चांडालों से भी अधम हो जाते हैं। কৈছে যে শ্ৰীকৃষ্ণ ভক্তি ব্ৰাহ্মণ এজন, যিহেতু ব্ৰাহ্মণৰ পৰম ধৰ্ম হ'ল শ্ৰীকৃষ্ণৰ সেৱা, গতিকে শ্ৰীকৃষ্ণৰ সেৱা নকৰা এজন ব্ৰাহ্মণে নিত্য নৈমিত্তিক বেয়া কথা আলাপ আলোচনা তথা অভক্ষ্য ভক্ষণ কৰোঁতে কৰোঁতে এজন চাণ্ডাল ম্লেচ্ছ বা গাহৰিতকৈ অধম হৈ পৰে বুলি ইয়াত ব্ৰহ্মাদেৱে নাৰদ মুনিৰ আগত কৈ গৈছে। যিজন ব্ৰহ্মাদেৱক
পৰম ব্যোম বুলি কয়, কাৰণ ব্ৰহ্মাৰ 4খন মুখতে ভগৱান নাৰায়ণে বেদ স্থাপন কৰিছিল। গতিকে সেইজন ব্ৰাহ্মণৰ মুখেৰে ব্ৰাহ্মণ তথা জ্ঞানীৰ তথা বিভিন্নজন মহা সিদ্ধ ঋষিৰ গুৰুৰো গুৰু ব্ৰহ্মাদেৱৰ কথাভাগ কিদৰেনো মিথ্যা হ'ব পাৰে। তাৰ পাছত ভগৱান ব্ৰহ্মাই এইদৰে ব্যাখ্যা কৰিছে, ब्राह्मणों का स्वधर्म निरंतर श्री कृष्ण की सेवा करता है। संतजन नित्य उनके चरणोदक तथा नैवेद्य का ही सेवन करते हैं। यदि द्विजाधम श्री कृष्ण भगवान को बिना भोग लगाए स्वयं खाता है, तो विद्वज्जन उसके अन्न को विस्था के समान तथा जल को मूत्र के समान कहते हैं। ইয়াত কৈছে যে এজন ব্ৰাহ্মণৰ পৰম ধৰ্ম হ'ল শ্ৰীকৃষ্ণৰ সেৱা, আৰু যদি শ্ৰীকৃষ্ণ সেৱা নকৰাকে কোনোবা এজন ব্ৰাহ্মণে অন্ন খায়, তেন্তে হলে বিদ্বানজনে বা বেদবিদ পণ্ডিতসকলে সেই ব্ৰাহ্মণজনৰ অন্ন বিস্থাৰ সম, অৰ্থাৎ মলৰ তুল্য, আৰু তেওঁৰ পানীক তেওঁ দিয়া জলক মূত্ৰৰ সমান বা প্ৰেসাবৰ সমান বুলি ভাবি লৈ তেওঁৰ দ্বাৰা দিয়া অন্ন গ্ৰহণ নকৰে। তাৰ পাছত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে লিখা এটা ঘোষাৰ অত্যন্ত সুন্দৰ নিদৰ্শন দাঙি ধৰি শ্ৰীকৃষ্ণৰ ভক্তিৰ যি অপূৰ্ব মহিমা এই পঞ্চৰাত্ৰ তন্ত্ৰত লিখা আছে, সেই কথা আমি বোধগম্য হ'বলৈ চেষ্টা কৰোঁ। আহকচোন। ভাগৱত মহাপুৰাণৰ 11 স্কন্ধত 20 নম্বৰ অধ্যায় 17 নম্বৰ শ্লোকত কৈছে, নৃদেহ মাদ্যম সুলভম সুদুৰ্লভম প্লৱম সুকল্পম গুৰুকৰ্ণধাৰম মায়ানুকুলেন নভস্বতেৰিতম উমান ভৱাদ্ধিম নতৰেত সাত্মহা। ইয়াৰ অৰ্থ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নিজৰ নাম ঘোষাত এইদৰে ব্যাখ্যা কৰিছিল, সমস্তৰে আদি নৰতনু উদ্যম কুটিও নপায় পুনু, এ কোনো ভাগ্যোদয়ে পায়ানা অদৃহ আতি, গুৰু ভৈলা যাৰ কৰ্ণধাৰ, ও কৃষ্ণে ভৈলা অনুকূল বায়ু তথাপি সংসাৰ নতৰয় মঘাতি। কৈছে যে সকলোৰে আদি নৰতনু উদ্যম কোটি, অৰ্থাৎ কিমান চেষ্টা কৰিও কোটি কোটি চেষ্টাৰ ফলতো এই ভাৰতবৰ্ষত নৰতনু লাভ কৰিবলৈ নোৱাৰে বা নৰতনু লাভ কৰা অত্যন্ত দুৰ্লভ। তেনে এভাগ নৰতনু পায়ো হৰিৰ নামৰ নিচিনা সংসাৰ সিন্ধুত নৌকা পায়ো, যাৰ কৰ্ণধাৰ স্বয়ং গুৰু হয় আৰু স্বয়ং কৃষ্ণ যাৰ অনুকূল বায়ু, অৰ্থাৎ নাওখনক গতি প্ৰদান কৰা সেই নাওখনৰ অনুকূল বায়ু হয়, সেই তাত উঠিও ভোগ বিলাস তথা বিভিন্ন মিছা মায়া মোহত আবদ্ধ হৈ জীৱই তথাপিও কিন্তু মুক্তি পাবলৈ সক্ষম নহয়। ইয়াতো যেন ঠিক তেনেধৰণৰ ঘটনাই কৈছে। কি বুলি কৈছে আহকচোন শুনো। তপসো বীৰম ব্ৰহ্মণ ব্যৰ্থ ভক্ত তপো ধ্ৰুৱম শংকৰশ্চ গুৰুম কৃত্বা হৰিভক্তি লভাচিৰম সুপক্বা হৰিভক্তিশ্চ তৰণী ভৱতাৰণে গুৰুদেব পৰম ব্ৰহ্ম কর্ণধার स्वरूपका इत्येव मुक्त्वा त्वां देवी प्रजगाम सरस्वती व्याख्यातस्तदभिप्रायः किं भूयः कथायामिते। ইয়াত কৈছে ভগৱান ব্ৰহ্মাই একে শেষত ব্যাখ্যাৰ শেষত কৈছে যে হে ब्राह्मण, हे भक्त, तपस्या को छोड़ दो, निश्चित रूप से तप व्यर्थ है। যে হে ব্ৰাহ্মণ, হে ভক্ত, তপস্যাক তুমি এৰি দিয়া, নিশ্চিত ৰূপেই তপস্যা ব্যৰ্থ হয়। কাৰণ তুমি এজন পৰম বৈষ্ণৱ, আৰু বৈষ্ণৱ এজনে জগতক শুদ্ধ কৰে, তোমাক শুদ্ধ কৰিবৰ কাৰণে আৰু কোনো তপস্যাৰ কৰাৰ তোমাৰ দৰকাৰ নাই। শংকৰ को गुरु बनाकर शीघ्र कृष्ण की भक्ति को प्राप्त करो। শংকৰ অৰ্থাৎ মহাদেৱ শিৱ, 12 জন বৈষ্ণৱৰ আটাইতকৈ শ্ৰেষ্ঠ বৈষ্ণৱ মহাদেৱ শিৱৰ চৰণলৈ গৈ ভগৱান শ্ৰীকৃষ্ণৰ অত্যন্ত শ্ৰেষ্ঠ ভক্তি প্ৰাপ্ত কৰিবৰ কাৰণে ভগৱান ব্ৰহ্মাই নাৰদ মুনিক কৈছে। তাৰ পাছত কৈছে যে संसार के भवसागर से पार होने के लिए हरि भक्ति सुदृढ़ है नौका है। सरस गुरु ही परब्रह्म तथा कर्णधार स्वरूप है। तुम्हें यह बात बताकर देवी सरस्वती चली गई। तो আমি ইয়াত এইটো কথা স্পষ্ট হলো যে সেই আকাশবাণী ভাগ নাৰদক কোনে শুনাইছিল। সেই আকাশবাণী ভাগ ভগৱান ব্ৰহ্মাই কৈছে যে তোমাক এইখিনি কথা কৈয়ে দেৱী সৰস্বতীয়ে আকাশবাণী শুনাই ইয়াৰ পৰা
গুচি গ'ল। ইয়াত কৈছে যে সংসাৰ সাগৰৰ পৰা পৰিত্ৰাণ পাবলৈ হৰি ভক্তি এখন সুদৃঢ় নৌকাৰ সদৃশ হয় আৰু যাৰ কৰ্ণধাৰ স্বৰূপ স্বয়ং গুৰু বা যিয়ে ভক্ত বা নিজৰ শিষ্যৰ অজ্ঞান অন্ধকাৰ দূৰ কৰে, সেই তেনে এজন মহান গুৰু সেই হৰি নামৰ সুদৃঢ় নৌকাখনৰ কৰ্ণধাৰ হয়। তই হেন পুত্ৰজাত বংশে ভৈলি যাৰ 21 পুৰুষতাৰ কৰিলি উদ্ধাৰ, 21 পুৰুষতাৰ কৰিলি উদ্ধাৰ। অতীতাহা পুৰুষা সপ্তা ভবিষ্যস্য চতুৰ্দশা নৰস্তাৰয়েৎ সৰ্বান কলৌ কৃষ্ণতি কীৰ্তনাৎ, নৰস্তাৰয়েৎ সৰ্বান কলৌ কৃষ্ণতি কীৰ্তনাৎ। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৱেও আৰু মহাভাগৱততো এই কথা স্পষ্ট কৰিছে যে যাৰ বংশত এজন বৈষ্ণৱ পুত্ৰ বা মহাকৃষ্ণ ভক্তই জন্ম লয়, সেই বংশত জন্মগ্ৰহণ কৰা সেই পুত্ৰজনৰ পুণ্যৰ প্ৰভাৱতে তেওঁৰ 21 পুৰুষ উদ্ধাৰ হয়। আনকি পঞ্চৰাত্ৰ তন্ত্ৰতো 100 পুৰুষৰ উদ্ধাৰ হোৱাৰ কথা কৈ গৈছে। আৰু সেই তেনেকুৱা ধৰণৰ অদ্ভুত শ্ৰীকৃষ্ণ মহান ভক্তি তত্ত্ব তথা শ্ৰীকৃষ্ণৰ ভক্তৰ মহান মহিমা ব্যাখ্যা কৰি ব্ৰহ্মাদেৱে একে শেষত সনত কুমাৰ আৰু নাৰদ মুনিক শ্ৰীকৃষ্ণৰ নৈবেদ্য বা প্ৰসাদ যি আমি কৃষ্ণ সেৱাৰ পাছত গ্ৰহণ কৰোঁ, সেই প্ৰসাদৰ মাহাত্ম্যৰ কথা এনেদৰে এটা কাহিনীৰ মাধ্যমেৰে কৈছিল। আহকচোন আমি তাক শুনো। এবাৰ পূৰ্বতে এজন গ্ৰাম যাজক আৰু বেলগাড়ী অৰ্থাৎ গৰু গাড়ীৰে যাত্ৰা কৰা এজন দুষ্ট পাপী ব্ৰাহ্মণ আছিলে। সেই দুষ্ট পাপী ব্ৰাহ্মণজনৰ সপোনতো বা জ্ঞানৰ প্ৰভাৱতো পুণ্য কি বস্তু আৰু শ্ৰীকৃষ্ণ সেৱানো কি বস্তু নাজানিছিলে। কিন্তু কেইদিনমান পাছতেই তেখেতৰ পূৰ্ব কৰ্মত কিবা চাগে শুভ যোগ আছিলে বা শুভ ঘটনা কৰি আছিলে। সেই শুভ ঘটনাৰ প্ৰভাৱত, পূৰ্বজন্মৰ শুভ কৰ্মৰ প্ৰভাৱত এবাৰ এজন পৰম কৃষ্ণ ভক্ত ব্ৰাহ্মণক লগ পাবলৈ তেওঁ সক্ষম হৈছিলে আৰু সেই ব্ৰাহ্মণজনৰ স্পৰ্শ পাই সেই ব্ৰাহ্মণজনৰ হতুৱাই শ্ৰীকৃষ্ণৰ দিব্য নৈবেদ্য বা প্ৰসাদ তেওঁ গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। আৰু বাপেকৰ সেই পুণ্যৰ প্ৰভাৱতে তেওঁৰ ব্ৰাহ্মণজনৰ ল'ৰাও এদিন যেতিয়া বনৰ মাজেদি গৈ আছিলে, তেতিয়া সেই তাত আগতে কোনোবা ভক্তই খাই জোঠা কৰি পেলাই থোৱা শ্ৰীকৃষ্ণৰ চাউল মিশ্ৰিত অন্ন তেওঁ পাইছিলে। তেওঁ কিন্তু অজানিতে গৈ থাকোতে তেওঁ ভোকৰ কোবত খাই থকা বস্তু এটা হাতৰ পৰা সেই পৰি থকা জোঠা তথা পুৰণি শ্ৰীকৃষ্ণৰ নৈবেদ্যৰ ওপৰত পৰি গ'ল আৰু ভোকৰ কোবত উপায় নাপায় শ্ৰীকৃষ্ণৰ জোঠা সেই পুৰণা নৈবেদ্যৰ ওপৰত পৰা তেওঁৰ খোৱা বস্তু তাৰ পৰা উঠাই ব্ৰাহ্মণ পুত্ৰজনে ভক্ষণ কৰিলে। আৰু সেই ভক্ষণ কৰাৰ লগে লগে ভগৱান শ্ৰীকৃষ্ণৰ দিব্য ভক্ত আৰু ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিৰ পৰম পৰাকাষ্ঠাৰূপী মহাকৃষ্ণ ভক্তিৰূপী ৰেণু তেওঁৰ শৰীৰত প্ৰবিষ্ট হ'ল। আৰু সেই ব্ৰাহ্মণ আৰু ব্ৰাহ্মণ পুত্ৰ যেতিয়া ঘৰলৈ আহিলে, তেতিয়া ব্ৰাহ্মণজনৰ লগত ভাত খাওঁতে ব্ৰাহ্মণজনৰ জোঠাও তেওঁৰ পতিব্ৰতা আইগৰাকী বা পতিব্ৰতা পত্নীগৰাকীয়ে গ্ৰহণ কৰিলে। গতিকে সেই অনুপাতে পৰম্পৰানুসন্ধানত ভগৱান ব্ৰহ্মাদেৱে কোৱা কথা মতে সেই বিপ্ৰজনৰ শ্ৰীকৃষ্ণ ৰেণু সেই আইগৰাকীয়ে গ্ৰহণ কৰাৰ প্ৰভাৱত আইগৰাকীও পুণ্যৰ ভাগী হ'ব পাৰিলে। আৰু কেইদিনমানৰ পাছত শ্ৰীকৃষ্ণৰ সেই নৈবেদ্য খাই ভৱসিন্ধু পাৰ কৰি কৰ্মবন্ধ আৰু নিজৰ এই পৃথিৱীলোকত কৰ্ম শেষ কৰা অন্তিম দিন আহি পোৱাত সেই ব্ৰাহ্মণজনক বনত এটা বাঘে খাই পেলালে। গতিকে সেই কৃষ্ণ ভক্ত সংস্পৰ্শ পোৱা কৃষ্ণ নৈবেদ্য ভক্ষণকাৰী সেই ব্ৰাহ্মণজনক, সেই যিজন ব্ৰাহ্মণ আগতে পাপী আছিলে কিন্তু শ্ৰীকৃষ্ণ নৈবেদ্যৰ প্ৰভাৱত পুণ্যৱান সেই ব্ৰাহ্মণজনে নিজৰ কৰ্ম শেষ কৰি বটাদি গৈ থাকোতে যেতিয়া সেই পুণ্যশীল ব্ৰাহ্মণজনক বাঘে খাই দিলে, তেতিয়া ব্ৰহ্মাদি দেৱগণে দেখা পালে যে সেই বাঘটোৰ সৈতে ব্ৰাহ্মণ পুত্ৰ আৰু ব্ৰাহ্মণজনো গোলক লোকত গৈ শ্ৰীকৃষ্ণৰ সৈতে বাস কৰি থাকিবলৈ সক্ষম হৈছে। আৰু নিজৰ স্বামীৰ জোঠা খাই শ্ৰীকৃষ্ণৰ পদৰজ প্ৰাপ্ত কৰা সেই ব্ৰাহ্মণীগৰাকীও নিজৰ গিৰিয়েকৰ লগত গোলক লোকতে পাছত গৈ সুখে শান্তিৰে সময় কটাবলৈ ধৰিলে। গতিকে দেখিছেনে যে শ্ৰীকৃষ্ণৰ ভক্তি আৰু শ্ৰীকৃষ্ণৰ ভক্তসকলৰ কিমান মহান মাহাত্ম্য। ইয়াকে কৈ আজি মই বিশ্বমানৱ বৰুৱা আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। এনেধৰণৰ বিভিন্ন ধৰণৰ তথ্যসমূহ পাবৰ বাবে
মোৰ চেনেল KSGB2 আপোনালোকে চাই থাকক আৰু আশা কৰিছোঁ যে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবৰ জৰিয়তে মোৰ চেনেলটোক যেন আগবঢ়াই লৈ গৈ এটা বৃহৎ অনুষ্ঠান কৰি জনমানসৰ কল্যাণৰ নিমিত্তে মোক প্ৰেৰিত কৰে সেই আশাৰে মই বিশ্বমানৱ বৰুৱাই আজিলৈ মাগিছোঁ বিদায় বাই কৃষ্ণ।